শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ অধীনস্থ ঢেকিয়াজুলি আৰক্ষীৰ পুনৰ এক বৃহৎ সফলতা। গুৱাহাটী মহানগৰীৰ পৰা হেৰুৱা AS01 FB 3031 নম্বৰৰ হুণ্ডাই ভেনু বাহন ঢেকিয়াজুলিত উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল ঢেকিয়াজুলি আৰক্ষীয়ে। উল্লেখ্য যে গুৱাহাটীৰ পৰা বাহনখন হেৰুৱাৰ পিছতে ফটাহিল আমবাৰী থানাত এজাহাৰ দাখিল কৰিছিল বাহনখনৰ গৰাকী পাৰবিজ বেগমে। ইয়াৰ পিছতে বাহনখনৰ সন্ধানত চলিছিল আৰক্ষীৰ তীব্ৰ অভিযান। অৱশেষত শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকাইষ্টৰ তৎপৰতাৰ আৰু ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক দাসৰ লগতে যান বাহন আৰক্ষী বিষয়া চন্দিৰাম নাথৰ হবন নেতৃত্বত বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল। সেয়েহে আজি শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ লগতে ঢেকিয়াজুলি আৰক্ষীক কৃতজ্ঞতা জ্ঞাপন কৰিছে বাহনৰ গৰাকীয়ে। নমস্কাৰ দিলো। মই অসম পুলিচক বহুত বহুত ধন্যবাদ কৰিলো যে মই গাড়ীখিনি পালো আৰু ঢেকিয়াজুলি পুলিচে বহুতখিনি সাপোৰ্ট কৰিলে আৰু আমাৰ SP ছাৰো বহুত সাপোৰ্ট কৰিলে। উইদিন 2 আৱাৰ্ছৰ ভিতৰত মোক মোৰ গাড়ী পোৱাই দিছে আৰু আই ৰিয়েলি এপ্ৰিচিয়েট দ্যাট ইমান সোনকালে ইমান কুইকলি সাপোৰ্ট কৰিছে আৰু মই ভাবাই নাছিলো যে মই মোৰ গাড়ীখন পাম বুলি আৰু আল্লাহ মিলালে আৰু। প্ৰথমতে আপোনালোকৰ চেনেলৰ জৰিয়তে গোটেই অসমবাসীক ধন্যবাদ জনাইছোঁ যে অসম পুলিচ আজিৰ তাৰিখতো খুব সক্ৰিয়। কিছুমান অভিযোগ মানুহে দিয়ে যে পুলিচৰ এইটো হৈছে, কিন্তু আচলতে নহয়। আমাৰ এইখন বাহন 21 আগষ্টৰ দিনা হেৰাইছিলে। আমি ফটাহিল আমবাৰী থানাত আমি গোচৰ এটা ৰুজু কৰিছিলোঁ। একচুৱেলি আমাৰ এখন নহয় দুখন বাহনেই হেৰাইছিলে। যিদিনাখন FIR দিয়া হৈছিলে সেইদিনাখন এখন বাহন পলাকবাৰী থানাৰ ওচৰতে আমাৰ গাড়ীখন ৰেস্কিউ কৰা গ'ল। এইটো ছুইফ্ট ডিজাৰ আছিলে আৰু আমাৰ এইখন হৈছিলে হুণ্ডাই ভেনু। সেইখন আমি লগে লগে আমি যিটো আমাৰ GPS লগা আছে গাড়ী দুখনত, GPSটো চাই পেলাই আমাৰ আমবাৰী থানা ফটাহিল আমবাৰী থানাৰ OC সাহেবক ক'লোঁ যে গাড়ীখন তাতে আমাৰ ঢেকিয়াজুলিত দেখুৱাইছে। তাৰপিছত ফটাহিল আমবাৰী থানাৰ OCয়ে ঢেকিয়াজুলি সদৰ থানাৰ OCৰ লগত কোঅপাৰেট কৰে আৰু মই বাইদি বাই SP ছাৰকো মাননীয় আৰক্ষী অধীক্ষক শোণিতপুৰ জিলাৰ তেখেতক মেইল এটা দিওঁ। মেইল দিয়াৰ লগে লগে প্ৰায় 2 ঘণ্টা 10 মিনিটৰ ভিতৰত খুব কুইকলি একশ্যন কৰে। অসম পুলিচৰ সক্ৰিয় ভূমিকা এটা পালন কৰে আৰু 2 ঘণ্টাৰ ভিতৰত গাড়ীখন জব্দ হোৱা বুলি আমাৰ ঢেকিয়াজুলি সদৰ থানাৰ OC ছাৰে মোক জনালে অভাৰ টেলিফোন যোগে যে আপোনাৰ গাড়ীখন আমি পালোঁ, বাকীখিনি প্ৰচেছ আপোনালোকে কৰক আৰু কি। তো তেতিয়া গাড়ীখন যিটো জেগাত পাইছে এইটো জেগা ইয়াৰ পৰা অকণমান দূৰত হয়, তাত কোনো মানুহ চানুহ অহা যোৱা নকৰে। এটা পৰিত্যক্ত অৱস্থাত তেওঁলোকে পেলাই থৈ গৈছে। তাৰপৰা ইয়াত আমাৰ ৰূপজ্যোতি কলিতাৰ নেতৃত্বত OC ছাৰৰ নিৰ্দেশত এটা সজাতি দলে গৈ পেলাই এই জেগাডোখৰৰ পৰা উদ্ধাৰ কৰি আনি ঢেকিয়াজুলি সদৰ থানাত লৈ আহে। তো আপোনালোকেতো ভালকৈয়ে জানে যেতিয়া গাড়ী এখন বস্তু চিজ কৰা যায় তাৰ কিছুমান প্ৰচিডিঅ'ৰ থাকে। তো এই প্ৰচিডিঅ'ৰৰ কাৰণে আজি আমি ঢেকিয়াজুলি সদৰ থানালৈ আহিছোঁ। প্ৰচেছখিনি হ'ব আজি আৰু আমি গাড়ীখন লৈ যাব পাৰিম। সদৌ মই পুনৰ ঢেকিয়াজুলি থানাৰ অল ষ্টাফ OC মিষ্টাৰ ৰূপজ্যোতি কলিতা এণ্ড হিজ টিম আৰু চবতকৈ অশেষ ধন্যবাদ জনাইছোঁ শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকগৰাকীক। তেখেতে বহুত কষ্ট কৰি হ'লেও দিলে আৰু ইয়াত মেইন ৰোলটো ভূমিকা পালন কৰিছে ফটাহিল আমবাৰী থানাৰ OC ছাৰ আৰু ছেকেণ্ড OC ছাৰে পালন কৰিছে। কাৰণ আমি যদি সময়মতে তেওঁলোকক তথ্যখিনি নিদিলোহেঁতেন হয়তো আজি গাড়ীখন আমি নাপালোহেঁতেন। গতিকে অসম পুলিচক আমি চিৰকৃতজ্ঞ, তেওঁলোকৰ জৰিয়তে আমি আজি গাড়ীখন পুৰাই ঘূৰাই পালোঁ। গতিকে সদৌ শেষতে মই আপোনালোকক আকৌ সকলোকে শ্ৰদ্ধা আৰু ধন্যবাদ জনাইছোঁ।